পুৰুষমুখী সন্মিলিত মহিলা সমাজ আৰু ডিমৌ সন্মিলিত নাৰী সমাজ যৌথ উদ্যোগত আৰু আমাৰ স্থানীয় ৰাইজৰ সহযোগত আজি অসম বুক অফ ৰেকৰ্ডছৰ বাবে প্ৰায় 12,000 গৰাকী বিয়ানামে আজি মুখৰিত কৰিছে। আমি উদযাপন সমিতিসমূহ বিষয়ববীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেখেতসকলৰ যি আজি সাহস আৰু নেতৃত্ব তাৰ বাবে সঁচাকৈ শলাগিবলগীয়া। এই বিয়ানাম প্ৰায় শেষ হোৱাৰ পৰ্যায়লৈ গৈছিলে। আজিকালি বিয়াবিলাকত বিয়ানাম নেগায়, আপোনালোকে দেখে ছ'চিয়েল মিডিয়াত। কিন্তু আজি যদি তেওঁলোকে এটা এই প্ৰচেষ্টা বিয়ানামক এটা উদগনি জনাব আৰু নতুন স্তৰলৈ লৈ যাব। তাৰ বাবে নেতৃবৃন্দক ধন্যবাদ জনাইছোঁ আৰু নিজৰ প্ৰচেষ্টাই ইমান বৃহৎ অনুষ্ঠান পতাটো সঁচাকৈ এটা সাহস। এয়া অকল অসমীয়া মহিলাৰ ওচৰতে এই সাহস আৰু উদ্যমটো আছে। মহিলাৰ উদ্যোগত পোনপ্ৰথমবাৰৰ বাবে ডিমৌ ৰাইচাই ফিল্ডত 10,000 মহিলাই একেলগে পোনপ্ৰথমবাৰৰ বাবে বিয়ানাম পৰিৱেশন কৰিছে। সঁচাকৈ আমি অসমীয়া হিচাপে আমি গৌৰৱান্বিত এইটো কাৰণে যে লোক সংস্কৃতি যিবোৰ আমাৰ হেৰাই গৈছে, এই বিয়ানামসমূহ প্ৰতিখন শুভ কৰ্মত যেতিয়া বিয়াৰ শুভ কৰ্ম হয় তেতিয়াই বিয়ানামসমূহ হয়। গতিকে এই বিয়ানামসমূহ যিহেতু লুপ্ত হৈ গৈছে আৰু এইখিনি পুৰুষমুখী মহিলাৰ উদ্যোগত আজি যে ডিমৌ ৰাইচাই ফিল্ডত হৈছে, সঁচাকৈ আমি নিজকে গৌৰৱ অনুভৱ কৰিছোঁ যে হেৰাই যোৱা যিবোৰ লোক সংস্কৃতি সেইবিলাক তেওঁলোকে বিভিন্নজনৰ ওচৰলৈ গৈ তেওঁলোকে খুব সুন্দৰভাৱে এই বিয়ানামসমূহ লৈছে আৰু লৈ আজি তেওঁলোকে ইয়াত পৰিৱেশন কৰিছে। সঁচাকৈ আমি গৌৰৱ অনুভৱ কৰিছোঁ যে অসমীয়া জাতি হিচাপে এইটো আজি প্ৰায় 10,000 মহিলা ইয়াত একে সাজ পৰিধান কৰি বিয়ানাম পৰিৱেশন কৰিব গৈছে। সেইখিনি বিয়ানাম পৰিৱেশন কৰিবলৈ গৈছে যিখিনি ইতিমধ্যে হেৰাই গৈছে বা লুপ্ত হৈ গৈছে। আৰু ই এটা অভিলেখ হ'ব, নিশ্চয়কৈ অভিলেখ হ'ব, কিয়নো এইটো প্ৰথমবাৰ এনেকুৱা হৈছে। গতিকে আমি বৰ ভাল পাইছোঁ আৰু ডিমৌবাসী ৰাইজৰ সহযোগিতা আমি সঁচাকৈ প্ৰশংসা কৰিছোঁ। ইয়াত 10,000 আছে। অসমৰ প্ৰায়বোৰ জেগাৰ পৰা আহিছে, গুৱাহাটী নাৰেংগীৰ পৰা আহিছে বুলি গম পাইছোঁ আৰু অৰুণাচলৰ 3গৰাকী মহিলা আহিছে, তেওঁলোকে অলপতে জইন কৰিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।